আচ্ছা হয় আমি প্ৰায় আমাৰ যিটো ডিব্ৰুগড় ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচত আমি 10টামান বজাত প্ৰায় কলটো পাওঁ এজন মানুহ ইয়াতে ডুবি গৈছে বুলি। তাত খবৰটো পোৱাৰ লগে লগে আমি আমাৰ যিটো SDRF ফায়াৰ পাৰ্চন আৰু চিভিল ডিফেন্স আৰু DDRFৰ টীম এটা একত্ৰিত হৈ আহিলোঁ। আহি ঘটনাস্থলীত উপস্থিত হৈ আমি পৰ্যবেক্ষণ কৰাৰ পিছত দেখা পালোঁ যে ইয়াতে যিজন মানুহ ডুবি গৈছে পানীত তেখেতক প্ৰত্যক্ষদৰ্শী হিচাপে এজন আছিল যদিও তেখেতৰ কোনো চিনাকি এতিয়ালৈকে আমি গম পোৱা নাই। তেখেত ক'ৰ হয়, ক'ৰ পৰা আহিছিলে, কিয় আহিছিলে, আমি সেইখিনিলৈকে এতিয়ালৈকে একো গম পোৱা নাই। তথাপিও আমি যিজন প্ৰত্যক্ষদৰ্শীৰ মতে আমি কিছু ইয়াত চাৰ্চ কৰা হ'ল। প্ৰথম যিখিনি প্ৰাথমিক পৰ্যায়ৰ চাৰ্চত আমি ডিপ ডাইভিং কৰিলোঁ। তো ডিপ ডাইভিং কৰাৰ ক্ষেত্ৰত আমি যিখিনি গম পোৱা হ'ল, তো গতিকে বডিটো আমি উলিয়াবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিলোঁ, কিন্তু এতিয়ালৈকে আমি সফল হোৱা নাই। আমি চেষ্টা কৰি যাম যাতে বডিটো আমি অতি সোনকালে উদ্ধাৰ কৰিব পাৰোঁ। ঘৰৰ পৰা আহিলোঁ। ঘৰৰ পৰা অহাৰ পিছত মানুহটোক চালোঁ কি 1-2 ঘণ্টামান কথা পাতি আছিলে কোনো মহিলাগৰাকীৰ পৰা। তাৰপিছত অকণমান তৰ্কাবাজি হ'ল, গালাগালি হ'ল। তাৰপিছত মানুহজন মই ভাবিলোঁ ওপৰত উঠি গ'ল। আকৌ এফালে ঘূৰি আহি পিনে মই এই আপোনাৰ ঘড়ী তাৰপিছত চেণ্ডেল এৰি পিনে নদীত ঝাপ মাৰি দিলে। কি ডুবি যোৱা দেখিলে ঝাপ মৰা চাইছে। ওচৰৰ মানুহখিনিয়ে চালে কি অকণমান আগত গ'ল, তাৰপিছত হাতটো উলিয়ালে, তাৰপিছত নদীত মানে বয়সস্থ মানুহ আপোনাৰ 32-33 বছৰ সেনেকৈ হ'ব। তেনেকুৱা হ'ব। তাৰপিছত আৰু কিবা তোমালোকৰ কথা হৈছিলে নেকি? না, মই খালি মানুহজনৰ কথা পতা চাইছিলোঁ আৰু একো নাই কথা। মই এটা নৰ্মেল কথা পাতি আছিলে নে কিবা? কেনেকুৱা ধৰণৰ আছিলে? কি পিন্ধি আছিলে? এটা স্পৰ্টিং পিন্ধি আছিলে আৰু এটা জিন্স আপোনাৰ গ্ৰে কালাৰ। এনেই কিবা আকাৰটো কেনেকুৱা আছিলে ধৰি লওক? বৰণটো কেনেকুৱা মানুহটো? ওখ কিমান হ'ব? ওখ মানে ধৰক না আপোনাৰ 5.5 ফুট। সিমান হেল্ডি মেল্ডি আছিলে আৰু তেনেকুৱা আছে। তাৰপিছত হেৰি কি কয়, তাৰ পাৰ্চনেল কথা হয় নাই, সেইকাৰণে মই একো মাত নিদিলোঁ। নিজৰ ফোনত কথা পাতিছে, আমি কি কওঁ, সেইটো কাৰণে মানুহজন। কিমান দেৰিৰ পৰা কথা পাতি থকা দেখিছিলে? 1.5-2 ঘণ্টা হ'ল। কিমান সময় ঘটনা আছিলে এইটো? এইটো আপোনাৰ ধৰক না, মই আহিছিলোঁ আপোনাৰ 8:30, 9টাত, 10টা মানৰ ঘটনা হয়। 10টা মানত ফোনটো লৈ চাপ মাৰিছে মানে? এতিয়া ফোনটো থ'লে নে নাই থোৱা, এতিয়া ফোনটো লৈয়ে ঝাপ মাৰিলে মোৰ হিচাপত, কেলৈ কি স্ক্ৰীন টাচ মোবাইল আছিলে। ফোনটো মানে কাষত দেখা নাই মানে? এতিয়া পুলিচে কি পাইছে? পুলিচে পাইছে আপোনাৰ চেণ্ডেল আৰু ঘড়ী, এই দুটা বস্তু পাইছে। আৰু এই জেগাৰ কি নাম? এই ফুলবাগান কয়লাঘাট।